আজি বহুত ভাল বস্তু এটা খালোঁ দেই। কি বস্তু এইটো ধৰিব পাৰিছেনে বাৰু? এইটো হৈছে গৰৈ মাছ আৰু খৰিচা পিটিকা। গৰৈ মাছকেইটা আমাৰ ইয়াত যিহেতু জুই জ্বলোৱা নাই, গেছতে পুৰিব লগা হ'ল, সেইকাৰণে টাৱাখনতে অকণমান সেকি ল'লোঁ। তাৰপিছতে ইয়াতে গেছতে পুৰিছে মাছটো সেনেকৈ। মই পুৰা নাই বাৰু, দেউতাই পুৰি আছে। লগতে মই এয়া মাছ ফ্ৰাই কৰি আছোঁ। এইখিনি হৈ গ'ল পুৰা, এনেকৈ বাকলিটো গুচাই ল'লে। তাৰপিছত এতিয়া এইখিনি ভালকৈ কাটাবিলাক এৰুৱাব লাগিব, সৰু সৰু আছে, কাটাবিলাক গুচাব লাগিব। এইখিনি এয়া ধুনীয়াকৈ ওপৰৰ দেই যোৱাখিনি ভালকৈ বাকলিখিনি আঁতৰাই এয়া অলপ অলপকৈ এনেকৈ এৰুৱাই ল'লে। তেওঁৱে ক'লে বোলে খাবলৈ মন গৈছে, এনেকৈ বনাই খাওঁ। তেওঁ বহি নাথাকে, কৰিয়ে থাকে, ইটো নহয় ইটো কাম। সেনেকৈ শাকখিনিও মোক কুটি দিলে। মা নাছিলে, আজি মই মাহঁতৰ ঘৰতে আছোঁ, মাও নাছিলে, এঠাইলৈ গ'ল। তাৰপিছত তেওঁ সেনেকৈ মাছ খাওঁ বুলি ক'লে, খৰিচাই মাছে এনেকৈ পিটিকা। ময়ো সেয়া লাগি ভাগি দিলোঁ। এইখিনি জিলমিল আৰু খুতুৰা মাছৰ জোল বনাই আছোঁ। এইফালে যেতিয়া এইখিনি পূৰা হৈ গ'ল, তেতিয়া এইখিনি পিটিকা কৰিব, চব গুচাই ল'লে ধুনীয়াকৈ। তাৰপিছত আৰু এইখিনি মোৰ জোল হৈয়ে গ'ল। আৰু মেথি শাক আছিলে, মেথি শাকখিনি বেলেগকৈ বনালোঁ। তাৰপিছত আৰু এইখিনি আপোনাৰ খৰিচা দিছে। এইখিনি খৰিচা কিন্তু দেউতাই নিজে বনোৱা দেই, মানে এইবছৰ বনোৱা। যোৱা বছৰখিনি অকণমান টেঙা টেঙা হৈছিলে, শেষেই হ'ল, অকণমানহে আছিলে। বাকীখিনি সেইখিনি বোলে খালী কৰি দি দিওঁ বুলি সেইখিনিও দি দিলে, নতুনো দিলে পুৰণাও দিলে। তাৰপিছত আৰু পিঁয়াজ আৰু জলকীয়া মিহি মিহিকৈ কুটিলে, নিমখ অলপমান দিলে। তাৰপিছত এতিয়া ইয়াতে চাওকচোন কিমান কেঁচা মিঠাতেল। হ'ব। এতিয়া হৈ গ'ল, এইখিনি ধুনীয়াকৈ সানি ল'লে গোটেইখিনি। ধনিয়া নাই দিয়া বাৰু। তাৰ এইখিনি এনেকৈয়ে ধুনীয়াকৈ সানি মেলি খাবলৈ যে ইমান টেষ্টি হৈছিলে। জুইত পুৰিলে বেছি ভাল লাগে, কিন্তু ইয়াত জুই জ্বলোৱা নাই যিহেতু, সেইকাৰণে গেছতে পুৰিব লগা হ'ল। কিন্তু বেয়া লগা নাছিলে খাই। আজি এনেকৈয়ে বহুত দিনৰ পিছত এনেকুৱা পিটিকা এটা খালোঁ, বহুত ভাল লাগিলে।